हेलो एवरीवन এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ তোমালোক সকলোৰে ওচৰত সেয়া হৈছে যে মাৰ্চ মাহত আমি কোনবোৰ পৰীক্ষাৰ এপ্লাই আমি কৰিব পাৰিম এতিয়া বিষয়টো হৈছে যে এনেকুৱা ভিডিও বহুতে বনায় আমি কি স্পেশাল মই কি কম সেয়া হৈছে যে বহুতক চাইছোঁ যে বহুতে অনলি বিকজ অফ দ্য ভিউজ বহুতে কি কৰে এনেকুৱা কিছুমান পোষ্ট বা ভেকেন্সিৰ কথা কৈ দিয়ে যিবিলাক সচৰাচৰ আমাৰ ল'ৰা ছোৱালীবিলাকে আমাৰ ভাইটি ভণ্টিসকলে কিন্তু এপ্লাই নকৰে তো সেইকাৰণে মই কিছুমান ৰেলিভেণ্ট আৰু যিসকলৰ ডেট একদম আহি গৈছে মানে আৰু এদিন দুদিনতে শেষ হ'ব তেনেকুৱা কিছুমান মই ভেকেন্সিৰ কথা আলোচনা কৰিম ইয়াত আৰু ৰাজ্য চৰকাৰৰ যিবিলাক পোষ্ট আমি সকলোৱে জানো PNRD ভেকেন্সি আহিছে তেনেকুৱা বা অসম পুলিচ বা ADRE বা আমাৰ ভেকেন্সিবোৰ আহিব এইবিলাক আমি সচৰাচৰ সকলোৱে জানো ঠিক আছে কিন্তু ইয়াত মই কোন পৰীক্ষাবিলাকক লৈ আলোচনা কৰিম নাম্বাৰ 1 হৈছে ৰেলৱে গ্ৰুপ ডি আমি সকলোৱে জানো যে যথেষ্ট ভেকেন্সি ইয়াত আহিছে আৰু ইয়াৰ কিন্তু লাষ্ট ডেট অফ এপ্লাই যেটো আছিল এটো এক্সটেন্ড হৈছে 9th মাৰ্চ মানে অহা পৰখি হৈছে ইয়াৰ লাষ্ট ডেট অফ এপ্লাই তো যিসকল ভাইটি ভণ্টিয়ে ৰেলৱেত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ৰেলৱেত চাকৰি কৰিব বুলি ভাবিছে তেওঁলোকে কিন্তু এপ্লাই কৰি দিব পাৰিলে আজিয়ে এপ্লাই কৰি দিব আৰু ইয়াৰ পিছত আকৌ জুন জুলাই আগষ্ট ছেপ্টেম্বৰ মাহত কিন্তু ৰেলৱেৰ NTPC জুনিয়ৰ ইঞ্জিনিয়াৰ সেকশন কন্ট্ৰোলাৰ এনেকে বহুত পোষ্ট আহি থাকিব তো ৰেলৱে এনেকুৱা এটা এক্সাম ৰাইট নাও যে তোমালোকে থ্ৰু আউট দ্য ইয়াৰ প্ৰিপাৰেচন লৈ থাকা কাৰণ পৰীক্ষা বেক টু বেক হৈ আছে আৰু হৈ থাকিব ইয়াৰ পিছত যেটো SSC CGL আমি জানো যিসকলে SSC ৰ পৰীক্ষা দিয়া SSC তো ক্যালেন্ডাৰ আহি যায় ইয়াৰ ওয়াইজ তো SSC CGL ৰ যেটো ভেকেন্সি দুই এদিনতে আহি যাব ঠিক আছে SSC এপ্লাই তোমালোকে কৰি লবা আৰু ইয়াৰ পৰীক্ষা মে জুন মাহত হোৱাৰ সম্ভাৱনা আছে আৰু SSC CGL সেন্ট্ৰেল গভৰ্ণমেণ্টৰ গ্ৰুপ বি গ্ৰুপ সি ডাঙৰ পোষ্ট ঠিক আছে আমাৰ ৰাজ্য ল'ৰা ছোৱালী অলপ কম এপ্লাই কৰে আজিৰ ডেটত বহুতে এপ্লাই কৰা হৈছে তো সেই কাৰণে মই কৈ দিলো SSC ৰ কাৰণে কিন্তু ভাল প্ৰিপাৰেচন এটা প্ৰয়োজন আছে তোমালোকে থ্ৰু আউট দ্য ইয়াৰ প্ৰিপাৰেচনটো কৰি থাকিব লাগিব ইয়াৰ পিছত যিসকলে ভাবে যে মই এটা মানে কি বুলি কম মানে উৰ্দি যিসকলৰ এটা মই কিবা এটা ইউনিফৰ্ম জব যিসকলে লাইক কৰে তেওঁলোকৰ বাবে অগ্নিবীৰ ক্লাছ 8 ক্লাছ 10 পাস সকলো ভাইটি ভণ্টিৰ কাৰণে অগ্নিবীৰৰ এপ্লাই অলৰেডি ষ্টাৰ্ট হৈ গৈছে 25000 প্লাস ভেকেন্সি আমি সকলোৱে জানো তো এটো এপ্লাই কৰিব পাৰা যিসকলে বেংকৰ চাকৰিৰ কাৰণে এপ্লাই কৰা বেংকৰ কাৰণে বহুতে এপ্লাই কৰে তো বেংকৰ কাৰণে মই কৈ দিম অহাকালি এটা লাষ্ট ডেট আছে হেতু হৈছে RBI এসিস্ট্যান্টৰ কাৰণে এপ্লাই লাষ্ট ডেটটো হৈছে অহাকালি তো 650 প্লাস ভেকেন্সি আছে আৰু 11th এপ্ৰিল হৈছে ইয়াৰ এক্সাম তো তোমালোকে এটো এপ্লাই কৰি দিবা আৰু সেন্ট্ৰেল বেংক এসও কিন্তু ভেকেন্সি অলৰেডি আহিছে যাৰ এপ্লাই লাষ্ট ডেটটো হৈছে এইটো মাহৰ 23 তাৰিখ মানে মাৰ্চ মাহৰ 23 তাৰিখ হৈছে ইয়াৰ লাষ্ট ডেট অফ এপ্লাই সো এটো অলপ টাইম আছে তোমালোকে ৰিলেক্সলি 275 ভেকেন্সি আছে তোমালোকে এপ্লাই কৰি ল'ব পাৰিবা আৰু ইয়াৰ পিছত ধৰিলো IBPS বা SBI PO ক্লাৰ্কশিপ এইবিলাক তো থ্ৰু আউট দ্য ইয়াৰ হৈয়ে থাকে তো বেংকৰ প্ৰিপাৰেচনটো কিন্তু তোমালোকে থ্ৰু আউট দ্য ইয়াৰ ল'ব পাৰিবা ঠিক আছে কাৰণ এই কিছুমান পৰীক্ষাৰ কথা মই ক'লো ৰেলৱে SSC বা বেংক এইবিলাক মানে কি যিসকলে ভাবি আছে যে ভোট আছে এতিয়াতো এক্সাম নহব কাৰণ আৰু কেইদিনমান পিছত MCC লাগু হৈ যাব চৰকাৰ নাথাকে ক্ষমতাত কাৰণ তাৰ পিছত নিৰ্বাচন তাৰ পিছত আকৌ চৰকাৰ হ'ব গঠন ঠিক আছে তো এটা প্ৰিপাৰেচন ল'ব নালাগে এনেকুৱা কিছুমান ভাইটি ভণ্টিৰ চিন্তা ভাৱনা আছে থাকে তেওঁলোকক মই কম এইবিলাক চিন্তা ভাৱনা বাদ দিয়া নিৰ্বাচনৰ ঠাইত থাকিব তোমালোকৰ প্ৰস্তুতিৰ ঠাইত থাকিব যোৱাকালি UPSC ৰিজাল্ট আহিলে আমি চালো কিমান ধুনীয়া অসমৰ পৰা আমাৰ তিনিজন ভাইটি ভণ্টি অলৰেডি পাস কৰিলে UPSC তো ভাল লাগে তো দে আৰ লাইক কিয় তেওঁলোকে পাস কৰিছে তেওঁলোকে প্ৰিপাৰেচনটো নিজা গতিত তেওঁলোকে চলাই লৈ গৈছিলে আৰু ইয়াৰ পিছত আৰু এটা ডাঙৰ যেটো ভেকেন্সি যেটো বহুতে এপ্লাই নকৰে বহুতে নকয়ও এই এনেকুৱা পোষ্টৰ কথা মই তোমালোকক কৈ দি আছো এটো হৈছে নেশনাল ফৰেনসিক সায়েন্স ইউনিভাৰ্সিটি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ হয় সেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় আৰু বহুত বেছি ভেকেন্সি নাথাকিলেও পোষ্টটো বহুত বেছি ভাল কাৰণ স্যালাৰি ষ্টাৰ্টিং আছে 75000 প্লাসৰ পৰা আৰু ইয়াত সেকশনাল এসিস্ট্যান্ট বা এসিস্ট্যান্ট সেকশন অফিসার এইবিলাক পোস্টৰ কাৰণে আহিছে আৰু ইয়াৰ কিন্তু যদি আমি কও এটো কিন্তু সেন্ট্ৰেল গভৰ্ণমেণ্টৰ এটা ডাঙৰ চাকৰি হয় তো যিসকল ভাইটি ভণ্টি ভাবি আছে যে ধুনীয়াকৈ আৰু সবতকৈ ডাঙৰ কথা যিসকল ভাইটি ভণ্টিয়ে ম্যাথছক ভয় খায় যে ম্যাথছটো মই কৰিবলৈ অলপ টান পাওঁ তেওঁলোকৰ কাৰণে এইটো কাৰণ ইয়াত অকল এটা ৰিটেন আৰু ইন্টাৰভিউ আছে আকৌ ৰিটেনৰ সিলেবাসত কিন্তু ম্যাথছ নাই GK GS কাৰেন্ট এফেয়াৰ্স আৰু ৰিজনিং আছে অকল ঠিক আছে তো তোমালোকে এইটো এপ্লাই কৰি ল'ব পাৰিবা ঠিক আছে তো এইবিলাক পোষ্টৰ ওপৰত
মাৰ্চত এতিয়া এপ্লাই চলি আছে অহাকালিৰ পৰা কোনটো লাষ্ট ডেট মই কৈ দিলোঁ মাৰ্চ মাহত ভিতৰত তোমালোকে এই এপ্লাইবিলাক কৰিব পাৰিবা তো আৰু এটা কথা লাষ্টলি মই ক'ম যে এতিয়াৰে পৰা কিন্তু এইটো চেনেলত তোমালোকে ৰেগুলাৰ বেচিছত বিভিন্ন ধৰণৰ এনেকুৱা ভিডিঅ'জবোৰ পাই থাকিবা বহুত আপডেট সৰু সৰু কনচেপ্ট আৰু ভেকেঞ্চি বিভিন্ন ধৰণৰ পৰীক্ষাৰ আপডেট আৰু পৰীক্ষাৰ টেকনিক কাৰণ তোমালোকে জানা যে মই মোৰ কাষত তোমালোক বহুতে পঢ়িছা অলৰেডি তোমালোক বহুতে অলৰেডি মোৰ ক্লাছেছ কৰিছা বাট এতিয়া মই তেনেকৈ ক্লাছেছ কৰাব নোৱাৰোঁ বাট আই এম ট্ৰাইং মই ট্ৰাই কৰি আছোঁ যে ক্লাছো মই কেইদিনমান পিছৰ পৰা মই ৰেগুলাৰ বেচিছত ক্লাছবিলাকো দিম বাট গাইডেন্সখিনি তোমালোকে মোৰ পৰা এইটো চেনেলত পাই থাকিবা কি কেনেকৈ পঢ়িব লাগিব কোনটো টপিক কেনেকৈ আগবাঢ়িবা গোটেইখিনি তো তোমালোকে এনেকুৱা ভিডিঅ'জ তোমালোকে বিচাৰণে নাই মোক কমেণ্ট ছেকশ্যনত তোমালোকে জনাই দিয়া আৰু এনেকুৱা ভিডিঅ'বোৰ তোমালোকৰ যদি ভাল লাগে ডেফিনেটলি লাইক কৰা শ্বেয়াৰ কৰা আৰু ডেফিনেটলি তোমালোকৰ লাইক শ্বেয়াৰৰ পৰা ময়ো এটা মটিভেশ্যন পাম কাৰণ বহুত দিন পিছত মই এতিয়া তোমালোকৰ কাৰণে ভিডিঅ'বোৰ বনাই আছোঁ তো ডেফিনেটলি ভাল লাগিব আৰু এনেকৈ এই ভিডিঅ'জবোৰ আগবঢ়াই আমি লৈ গৈ থাকিম ঠিক আছে থেংক ইউ ছ' মাছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা